আৰু ইফালে বাবুহাত ইফালে ইফালে আমি ইফালে মাইৰাইজ ইফালে মামিহাত ইফালে মোৰ মিনি ব্লগটো আৰম্ভ কৰিলোঁ। এয়া ছয়গাঁৱৰ ৰাস হয়। ৰাতি হৈছে যদিও ভালেখিনি মানুহ আছিলে, তো অকণমান দৃশ্য ৰাখিবলৈ চেষ্টা কৰিছোঁ। ৰাসৰ ভাল লগা দৃশ্য এটা বস্তু মানে দেখি বেয়া লাগে, আপোনালোকৰ বেয়া লাগিব দেখুৱাই আছোঁ। এয়া আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে যিহেতু ঘৰত আহিছোঁ, এয়া দেখিছে না, এতিয়া বেয়া পেহী চব সকলো কি ক'ম। এয়া আমাৰ মৰমৰ জুবিন গাৰ্গ, এনেকৈ দেখি বহুতে বেয়া লাগিছে, কি ক'ম আৰু। ভবা নাছিলোঁ কেতিয়াবা এনেকৈ চাব লগা হ'ব। এয়া আহি ডাইৰেক্ট মীনা বজাৰ, তো মোৰতো এইবিলাকত উঠা সম্ভৱ নহয় বাৰু। ইয়াতে এই ডাঙৰ যে চকৰিটোত বাবু আৰু মজা আমি আৰু এৰে মানুহ আৰু আইতা ইফালে বাবুহাত ইফালে ইফালে মাইৰাইজ ইফালে মামিহাত ইফালে ৰাইজ। আমাৰ সৰুমনে কিন্তু এনেই লেবেল দি আছিল, মই ভয় নকৰোঁ, কিন্তু সিমান ভয় নকৰে। বাট অকণমান ফাৰ্ষ্ট টাইম যেতিয়া মানে ফাৰ্ষ্ট আৰম্ভ হৈছিল, তেতিয়া ইমান ভয় কৰিছিলোঁ অলপ টাইম। তাৰপিছত আৰু নাই আৰু। ৰাইজ আপোনালোকৰ এটা বস্তু দেখুৱাই আছে, কেনে লাগিল ওপৰত উঠি, কেনে লাগিল উঠি কিনে গল দেখা হৈ গৈছে মোৰ। কেনে লাগছি মাৰ, কেনে লাগছি কেনে লাগছি মাই, কেনে লাগছি ৰাইজ। এয়া দেখিছেনে মই ৰেলত উঠিব গৈ আছোঁ। মই এইটো ৰাইজ ৰেলৰে মানুহ দিয়ক, কি ক'ব, বেলেগ মইতো উঠা কথা ভাববাই নোৱাৰোঁ দিয়ক। আনকি মই গাড়ী ঘোঁৰা যোৱাবাৰ চাইছোঁ বাৰু, কিবা এইবাৰ মানে কি আৰু ভাল নালাগিল কিবা যাই কিনে। গোটেইবিলাক গ'ল মানে কি, মই বোলো নহয় মই ৰেলত উঠি আহোঁ, তাতে যা। তাৰপিছত কৈছিল যোৱা ৰখিম যোৱা, মই বোলো নহয় মই নাচাওঁ, মই অলপমান আৰু অকণমান সঁচাকৈ ক'ব গ'লে মোৰ মাথাও বিষাই আছিল, সেইকাৰণে মই নগ'লোঁ। তাতে গ'লে মাথা এটা ঘূৰাই দিয়ে, আৰু ওপৰত উঠাৰ লগে লগে নহয় কি হৈ যায়, একদম পূৰা ঘূৰকৈ লৰি যায় নহয়। সেইকাৰণে বোলো তলমাক হৈ যায় মাথা, আৰু মানে বেছিকৈ বিষাব, আৰু ইফালে মিৰ্জাত যাবই আছে, তাতে চাবই আছে, সেইকাৰণে নগ'লোঁ আৰু মই আৰু ৰেলখনে বেষ্ট মোৰ কাৰণে। আৰু তাতে একদম যেতিয়া গাড়ীখন ঘূৰাব নহয়, গাড়ী ঘূৰোৱা তাতে মানে কি লৰি যায় নহয়, বিৰাট ভয় লাগে মোৰ, বহুত ওচৰলৈকে আহে। গোটেইবিলাক গ'ল, মই নগ'লোঁ আৰু মোৰ ভাল নালাগিল। বোলো মই ৰেলত উঠোঁ। এয়া মোৰ ৰেলত উঠাৰ ফিলিংছ। মই এখনত উঠি কিন্তু বিৰাট ভাল পাওঁ দিয়ক। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন। মইতো বিৰাট ভাল পাওঁ, মই বেলেগত উঠবা উঠিব নোৱাৰোঁ, কিমান কয়। আৰু আপোনাৰ কি বুলি কয়, এইখন কি কয় চকৰিটোৰ মানে কি দেখিলে এটা বস্তুৱে মনত পৰে পাপাৰ। মই যেতিয়া মানে কি একবাৰেই উঠিছোঁ, তেতিয়াই লাষ্ট আছিল, আৰু তেতিয়াৰ পৰা উঠাও নাই। মানে কি ডাঙৰ হওঁতেও উঠা নাই বাৰু, পাপাও আছিল জানো যিহেতু ডাঙৰ হওঁতে, কিন্তু সৰু থাকোঁতে যেতিয়া মামী আৰু পাপাই সৰু মীনাক লয় মোক লয়, মই মামীৰ গলত একবাৰ কলাত বহিছিলোঁ, একবাৰ তাই সৰু পাপাৰ কলাত, মানে কি একেবাৰতে দুইবাৰ উঠিছিলোঁ। তো প্ৰথমবাৰত উঠোঁতে মানে কি হৈছে, মামীৰ গলাত উঠিলে মোৰ ভয় লাগে, পাপাৰ কলাত উঠিলে ভয় নালাগে। তো মই পাপাৰ কলাত বহি কিনে উঠিছিলোঁ, তো সেই বস্তুটো মনত পৰে। তো কি ক'ব আৰু, বেয়া লাগি যায় আৰু দেখিলে, আৰু যে মই কিন্তু বহুত সৰু আছিলোঁ, তথাপিও মনত আছে।
এতিয়াতো যিহেতু পাপা নাই দিয়কচোন কি ক'ব এইটো দেখিলে মনত পৰিছে আৰু পাপাৰ কথা আনিব পাপাৰ কলাত বহিলে মোৰ ভয় নালগে চকৰিত হয়তো আজি পাপা থকা হ'লে পাপাৰ কলাত বহিলে ভয় নালগিল আৰু ভিডিঅ'টো চাবচোন শেষৰ পিনে কি হয় ৰাইজ আমাৰ সৰু মিনা কিন্তু কম বস্তু নহয় সৰু মিনা আৰু বাবু একো বাকী নাই চবতে এয়া জাপিত উঠছে তাৰপিছত ব্ৰেক ডেন্সত চকৰিত তাৰপিছত কি বুলি কয় এই ঘূৰাৱা চাবা গৈছে মোৰ দ্বাৰাইতো নুঠে নহ'ব আমাৰ তিনিটা ল'ৰা ছোৱালী দুটাই পাৰে এটাই নৰে কেনে এটা শুনবা কাৰণে হয়নে নহয় ৰাইজ ময়ে ডাঙৰ মই নৰো সৰু দুটা কিন্তু ই বা কত বই নকৰে কি আগত আৰু ৰাইজ আমাৰ সৰু মিনা আৰু বাবুক যেই মানে কি ক'ম আৰু যিমান উঠি থাকিব মানে কি উঠিয়ে থাকিব এতিয়া তেওঁক অকণমান উঠাটো কমছি বুজা হৈছে আগতে কেনে আছিল মই উঠিম বুলি কৈছোঁ উঠিম এইবাৰ ভূটা নপলাক লাগি উঠি থাকিছিল 5-6 বাৰ এখন হেৰিতে 5-6 বাৰ উঠে তো এনেকুৱা ৰেকৰ্ড আছে মানে কি আমাৰ বাবুতকৈও মানে আমাৰ সৰু মিনাৰ বেছি আৰু বাই বাই